স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে। আজি আমি এডিআৰই 0 মানে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে আজি আমি জেনাৰেল নলেজৰ সাধাৰণ জ্ঞানৰ মক টেষ্ট সিৰিজ 1 আমি লৈ আহিছো আপোনালোকৰ আগত। আপোনালোকে কিমানটা কোৱেশ্চন শুদ্ধ কৰে আমাক কমেন্ট কৰি জনাব আৰু যেহেতু পৰীক্ষালৈ আৰু সময় নাই বেছি টাইম, হেহি আপোনালোকে যিমান পাৰে ৰিভিজন কৰি যাওক আৰু আজিৰ এই মক টেষ্টত আপোনালোকে কিমানটা কোৱেশ্চন শুদ্ধ কৰে আমাক কমেন্ট কৰি জনাব। তেতিয়াহ'লে আমি প্ৰশ্নকেইটা আলোচনা কৰোঁ আহকচোন। এতিয়া আমি 1 নম্বৰ কুৱেশ্যনটো চাম। কোনটো জলদ্বীপে ইউৰোপক আফ্ৰিকাৰ পৰা বিভাজিত কৰিছে? তে 1 নম্বৰ অপশ্যনটোত আছে বসপৰাছ আছে, 2 নম্বৰটোত আছে বেৰিং, 3 নম্বৰটোত আছে জিব্ৰাল্টাৰ আৰু 4ত আছে ডভাৰ। তে ইয়াৰ এনসাৰ কি হ'ব আপোনালোকো মানে কৰি যাব। তে ইয়াৰ এনসাৰ হ'ব অপশ্যন নম্বৰ 3 জিব্ৰাল্টাৰ। তে কোনটো জলদ্বীপে ইউৰোপক আফ্ৰিকাৰ পৰা মানে পৃথক কৰিছে? তে জিব্ৰাল্টাৰ। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো চাম। 2 নম্বৰ কুৱেশ্যনটো কাৰ কক্ষপথৰ মাজত গ্ৰহাণু পোৱা যায়? মানে কোন দুটা গ্ৰহৰ মাজত আচলতে গ্ৰহাণু পোৱা যায়? তে ইয়াৰ প্ৰথমটোত আছে শনি আৰু বৃহস্পতি, 2টোত আছে মংগল আৰু বৃহস্পতি, 3 অপশ্যনটোত আছে পৃথিৱী আৰু মংগল গ্ৰহ আৰু 4টোত আছে শনি আৰু ইউৰেনাছ। তে ইয়াৰ এনসাৰ কি হ'ব? তে ইয়াৰ এনসাৰ হ'ব অপশ্যন নম্বৰ 2টো হ'ব মংগল আৰু বৃহস্পতিৰ মাজত গ্ৰহাণু পোৱা যায়। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো চাম। তলৰ কাৰ লগত চীনে নিজৰ সীমান্ত ভাগ নকৰে? তে চীনে কাৰ লগত মানে সীমান্ত ভাগ নকৰে? তে 1 নম্বৰত আছে ৰাছিয়া, 2 নম্বৰত আছে আফগানিস্তান, 3ত আছে মংগোলিয়া আৰু 4ত আছে বুলগেৰিয়া। তে ইয়াৰ এনসাৰ কি হ'ব? তে ইয়াৰ এনসাৰ হ'ব অপশ্যন নম্বৰ 4 বুলগেৰিয়াটো শুদ্ধ হ'ব। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো চাম। কোনটো গ্ৰহ ছালফিউৰিক এচিডৰ ডাঠ বগা আৰু হালধীয়া ডাৱৰেৰে গঠিত? তে 1 নম্বৰটোত আছে ইউৰেনাছ, 2 নম্বৰ অপশ্যনটোত আছে শুক্ৰ, 3 নম্বৰটোত আছে নেপচুন আৰু 4 নম্বৰটোত আছে মংগল গ্ৰহ। তে ইয়াৰ এনসাৰ কি হ'ব? তে ইয়াৰ এনসাৰ হ'ব অপশ্যন নম্বৰ 2 শুক্ৰ। শুক্ৰ গ্ৰহত ছালফিউৰিক এচিডৰ ডাঠ বগা আৰু হালধীয়া ডাৱৰেৰে গঠিত হয়। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো চাম। গুজৰাট আৰু অৰুণাচল প্ৰদেশৰ সূৰ্য উদয়ৰ মাজত কিমান সময়ৰ পাৰ্থক্য? তে গুজৰাট আৰু অৰুণাচল প্ৰদেশৰ সূৰ্য উদয়ৰ মাজত কিমান সময়ৰ পাৰ্থক্য? 1 নম্বৰটোত আছে 3 ঘণ্টা, 2 নম্বৰটোত আছে 2 ঘণ্টা, 3 নম্বৰটোত আছে 2 ঘণ্টা 30 মিনিট মানে ঘণ্টা, 4ত আছে 1 ঘণ্টা। তো ইয়াৰ এনসাৰ কি হ'ব? তো ইয়াৰ এনসাৰ হ'ব অপশ্যন নম্বৰ 2 ঘণ্টা। গুজৰাট আৰু অৰুণাচল প্ৰদেশৰ মাজত সূৰ্য উদয়ৰ মাজত পাৰ্থক্য হ'ল 2 ঘণ্টা। গুজৰাটতকৈ অৰুণাচল প্ৰদেশত 2 ঘণ্টা আগতে সূৰ্য উদয় হয় অৰুণাচল প্ৰদেশত। এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটো চাম। ইয়াতে আপোনালোকে দেখি আছে দিল্লীৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপিত কৰা হৈছিল? দিল্লীৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপিত কৰা হৈছিলে? ইয়াতে আপোনালোকে দেখি আছে 1 নম্বৰত আছে 1895, 2 নম্বৰত আছে 1862, 3 নম্বৰত আছে 1966 আৰু 4 নম্বৰত আছে 1885। তে ইয়াৰ এনসাৰ কি হ'ব? তে ইয়াৰ এনসাৰ হ'ব মানে 1966টো, যোনটো 3 নম্বৰ অপশ্যনত আছে। এইটো 31 অক্টোবৰত 1966 চনত মানে দিল্লীৰ উচ্চতম ন্যায়ালয় স্থাপিত কৰা হয়। এতিয়া বৰ্তমানলৈ মানে ভাৰতত কিমানটা মানে হেৰি আছে উচ্চতম ন্যায়ালয়? টোটেল আছে 25টা আছে। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া উচ্চতম ন্যায়ালয় আছে 25টা। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটোলৈ চাওঁ। ব্ৰিটিছ সংসদত গৃহীত 1861 চনৰ উচ্চ ন্যায়ালয় আইনৰ অধীনত তলৰ কোনখন ভাৰতৰ প্ৰথম উচ্চ ন্যায়ালয় হিচাপে প্ৰতিষ্ঠা হৈছিল? তে ইয়াতে এইটোৱে সুধিছে যে ব্ৰিটিছ সংসদত গৃহীত মানে 1861 চনৰ উচ্চ ন্যায়ালয়ৰ আইনৰ অধীনত তলৰ কোনখন ভাৰতৰ প্ৰথম উচ্চ ন্যায়ালয় হিচাপে প্ৰতিষ্ঠা হৈছিল? তে 1 নম্বৰটোত আছে এলাহাবাদ উচ্চ ন্যায়ালয়, 2টোত আছে বম্বে উচ্চ ন্যায়ালয়, 3টোত আছে কলিকতা উচ্চ ন্যায়ালয় আৰু 4 নম্বৰটোত আছে মাদ্ৰাজ উচ্চ ন্যায়ালয়। তে ইয়াৰ এনসাৰ হ'ব অপশ্যন নম্বৰ 3টো কলিকতা
উচ্চ ন্যায়ালয়। এতিয়া আমি ৮ নম্বৰ কুৱেশ্যনটোলৈ চাওঁ। ইয়াতে ৮ নম্বৰ কুৱেশ্যনটো দিছে জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে কোনে ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি ঘূৰাই দিলে? কোনে নাইটহুড উপাধিটো ঘূৰাই দিছিলে এইটো সুধিছে। তে ১ নম্বৰটো আছে মহম্মদ আলী জিন্না আছে, ২টোত আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, ৩টোত আছে ৰামেশ্বৰ সিংহা, ৪টোত আছে শংকৰণ নায়াৰ মানে ৰবীন্দ্ৰনাথ টেগৰ। তে ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ২টো ৰবীন্দ্ৰনাথ ঠাকুৰ। তে এইটো কি হয় জালিয়ানৱালা হত্যাকাণ্ডটো ক'ত হৈছিলে যদি সুধি দিব পাৰে। তে জালিয়ানৱালা হত্যাকাণ্ডটো হৈছিল পাঞ্জাৱৰ অমৃতসৰত। এইটো আপোনালোকে মনত ৰাখিব, পাঞ্জাৱৰ অমৃতসৰত হৈছিল আৰু তাত মানে জেনেৰেল ডায়াৰৰ মানে নেতৃত্বত হত্যাকাণ্ডটো কৰা হৈছিল। জেনেৰেল ডায়াৰ এইটো আপোনালোকে মনত ৰাখিব। ১৩ এপ্ৰিল কেতিয়া হৈছিল সুধিব পাৰে। ১৩ এপ্ৰিলত হৈছিল, এইটো আপোনালোকে মনত ৰাখিব। ১৩ এপ্ৰিল ১৯১৯ চনত হৈছিল, এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আমি ৯ নম্বৰৰ কুৱেশ্যনটো লৈছোঁ কোন চনত ৰাছিয়াৰ বিপ্লৱ আৰম্ভ হৈছিলে? তে ১ নম্বৰ অপশ্যনটোত আছে ১৯১৫ চনত, ২ নম্বৰ অপশ্যনটোত আছে ১৯১৩ চনত আৰু ৩টোত আছে ১৯১৭ চনত আৰু ৪ নম্বৰটো আছে ১৯১৯ চনত। তে কোন চনত মানে ৰাছিয়াৰ বিপ্লৱ আৰম্ভ হৈছিলে? তে ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ৩ ১৯১৭ চনত ৰাছিয়াৰ বিপ্লৱ আৰম্ভ হৈছিলে। এতিয়া আমি ১০ নম্বৰ কুৱেশ্যনটোলৈ চাওঁ। ৰামচৰিত মানসৰ ৰচনা কোনে কৰিছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহিব পাৰে। তে ৰামচৰিত মানসৰ ৰচনা কোনে কৰিছিলে? তে ১ নম্বৰত আছে প্ৰেমদাস, ২ নম্বৰত আছে মুন্সী দাস, ৩ নম্বৰত আছে কালিদাস আৰু ৪ নম্বৰত আছে তুলসীদাস। তে ৰামচৰিত মানস ৰচনা কোনে কৰিছিলে? তে আপোনালোকেও এনচাৰবিলাক কৈ যাব। তে ইয়াৰ এনচাৰ হ'ব তুলসীদাস। এতিয়া আমি ১১ নম্বৰ কুৱেশ্যনটোলৈ চাওঁ। তলৰ কোনজন মোগল মানে সম্ৰাটে দিন ই ইলাহী ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে? তে ইয়াত আছে ১ নম্বৰ বাবৰ, ২ নম্বৰত আছে আকবৰ, ৩ত আছে জাহাংগীৰ আৰু ৪ত আছে ঔৰংজেব। তে তলৰ কোনজন মোগল সম্ৰাটে দিন ই ইলাহী ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে? তে ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ২ আকবৰ। তে আকবৰে ধামো পালন কৰিছিলে, মানে তেওঁ মানে কলিংগৰ যেতিয়া যুদ্ধ হৈছিলে তেতিয়া মানে তেওঁ মানে এই কাজিয়া পেচালটো এৰি দিছিলে আৰু ধামটোত তেওঁ মানে আঁকোৱালি লৈছিলে। তে এতিয়া সুধিব পাৰে যে মোগল সম্ৰাটৰ মানে প্ৰথম মানে কি কয় মানে মোগল মানে প্ৰতিষ্ঠাপক কোন হয়? তে মোগল প্ৰতিষ্ঠাপক প্ৰথম হয় বাবৰ, এইটো আপোনালোকে মনত ৰাখিব। আৰু মোগল সম্ৰাটৰ মানে শেষৰ মানে সেইজন কোন হয় সম্ৰাট? তেতিয়াহ'লে বাহাদুৰ শ্বাহ জাফৰ এইটো হয় দ্বিতীয়, বাহাদুৰ শ্বাহ দ্বিতীয় এইটো হয়। তে এতিয়া আমি ১২ নম্বৰ কুৱেশ্যনটোলৈ চাওঁ। তে মাল্টা তলৰ কোনটো সাগৰত অৱস্থিত? সুধিব পাৰে মাল্টা তলৰ কোনটো সাগৰত অৱস্থিত মানে। তে ১ নম্বৰত আছে ভূমধ্য সাগৰ, ২ত আছে কলা সাগৰ, ৩ত আছে উত্তৰ সাগৰ আৰু ৪ত আছে বাল্টিক সাগৰ। তে এইটো কোনটো সাগৰত? তে ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ মানে ১ নম্বৰ ভূমধ্য সাগৰ। এতিয়া আমি ১৩ নম্বৰটো চাওঁ। পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ কোনটো? ১ত আছে বৈকাল হ্ৰদ, ২ত আছে লেক ভষ্টক, ৩ত আছে লেক চুপ্ৰিয়েৰ আৰু ৪ত আছে টাংগানিকা হ্ৰদ। পৃথিৱীৰ আটাইতকৈ গভীৰ মানে হ্ৰদ কোনটো সুধিব পাৰে। তে ইয়াৰ এনচাৰ কোনটো হ'ব আপোনালোকেও জনাব। তে ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ১ বৈকাল হ্ৰদ। পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটো হ'ল বৈকাল হ্ৰদ। এতিয়া আমি ১৪ নম্বৰটো চাওঁ। তলৰ কোনখন দেশৰ ভূমধ্য সাগৰৰ উপকূলত নাই? তে ইয়াতে সুধিছে যে তলৰ কোনখন দেশ মানে ভূমধ্য সাগৰৰ উপকূলত নাই? বাকীকেইখন আছে, এখন নাই। তে ১ত আছে গ্ৰীচ, ২ত আছে ছাইপ্ৰাছ, ৩ত আছে ফ্ৰান্স আৰু ৪ নম্বৰত আছে পৰ্তুগাল। তে ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ৪টো পৰ্তুগালটো ভূমধ্য সাগৰৰ উপকূলত নাই। এতিয়া পৰ্তুগালটো হৈছে দক্ষিণ ইউৰোপৰ এখন দেশ হয়, দক্ষিণ ইউৰোপৰ এখন দেশ। এতিয়া আমি ১৫ নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। আজি এইটো শেষৰ কুৱেশ্যন। প্ৰতি ঘণ্টাত মানে কিলোমিটাৰত পৃথিৱীৰ ঘূৰ্ণনৰ গতি সৰ্বাধিক মানে প্ৰতি ঘণ্টাত কিলোমিটাৰত পৃথিৱীৰ ঘূৰ্ণনৰ গতি সৰ্বাধিক কোনটোত হয়?
এইটোৱে সুধিছে তে 1 নম্বৰ অপশ্যনটোত আছে বিষুৱ ৰেখাৰ কাষেৰে মানে গতি কৰিলে সৰ্বাধিক হয় 2 নম্বৰটোত আছে আকাৰ্তিক বৃত্তৰ কাষেৰে 3 নম্বৰটোত আছে ট্ৰপিক অফ কেঞ্চাৰৰ কাষেৰে আৰু 4 নম্বৰটো আছে উত্তৰ মেৰুত তে ইয়াৰ এনসাৰ কি হ'ব তে ইয়াৰ এনসাৰটো হ'ব 1 নম্বৰ বিষুৱ ৰেখাৰ কাষেৰে তে আজিৰ কুৱেশ্যন এইকেইটাই আছিলে আপোনালোকে এই 15টা কুৱেশ্যনৰ ভিতৰত কিমানটা আপোনালোকে শুদ্ধ কৰিলে আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ ধন্যবাদ